নিশ্চিতভাৱে যি আচলতে নগাঁৱৰ কন্দলি যিটো স্থানত আচলতে হাতী মানুহৰ সংঘাতৰ যি আচলতে চূড়ান্ত ৰূপ পাইছে, ইতিমধ্যে এই বিষয়ে আপুনি কৈছে। কিন্তু এই স্থানটোৰ যদি কথা কবলৈ যাওঁ যে নগাঁৱৰ যি কন্দলি, যি আচলতে নগাঁও কাৰ্বি আংলং সীমান্ত এটা পাহাৰৰ নিকটৱৰ্তী এটা এলেকা, কিন্তু এই এলেকাটোত বিভিন্ন সময়ত এই হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছে বা বন্যহস্তীৰ যি বন্যহস্তীৰ উপদ্ৰৱৰ কথাও আমি এই স্থানত আচলতে যি আচলতে অঞ্চল আছে কন্দলি অঞ্চলটোতে দেখিবলৈ পোৱা গৈছে। বিগত বহু বছৰ ধৰি আমি দেখি আহিছো বা বহু বছৰ ধৰি আমি এই কথা জানো যে এই স্থানত হাতী মানুহৰ এক বৃহৎ সংঘাত হয় বা বন্যহস্তীয়ে বিভিন্ন খেতি পথাৰত উপদ্ৰৱ চলায়। স্থানীয় যিসকল লোক আছে ইয়াত আচলতে খেতি কৰিব নোৱাৰা এটা পৰিৱেশ বা বিভিন্ন কৃষি কৰ্ম কৰিব নোৱাৰা এটা পৰিৱেশ। কিন্তু এইবাৰ দেখিবলৈ পোৱা গ'ল যে পুনৰ কন্দলি যি আচলতে কুঁহিয়াৰতলী আছে, এটা ফায়াৰিং ফিল্ড আছে, য'ত আচলতে আৰক্ষীৰ লোকসকলে তেওঁলোকৰ আচলতে নিজৰ ফায়াৰিঙৰ যি আচলতে প্ৰশিক্ষণ লয়। এই ফিল্ডৰ সমীপতে এটা বাসগৃহতে বন্যহস্তীয়ে আক্ৰমণ কৰে আৰু বন্যহস্তীয়ে যে সমগ্ৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰিলে আৰু এগৰাকী মহিলাক আক্ৰমণ কৰিলে আৰু মহিলাগৰাকীক বাসগৃহৰ পৰা উলিয়াই আনি আচলতে ৰাজপথত ঠেকিচি হত্যা কৰে বুলি আমি জানিব পাৰিছো। এই বন্যহস্তীৰ দলটোৱে আচলতে বৰ্তমান আচলতে যি পথৰ ওপৰতে পৰি আছিলে সেই গৰাকী মৃতদেহটো ইয়াৰ পাছতে ইয়াত গৈ স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে এই অঞ্চলটোৰ কথা কুন্দলি বা আপুনি কেইবাটাও অঞ্চলৰ কথা ক'ব পাৰে বা চামগুৰিৰ বিভিন্ন অঞ্চল নগাঁৱৰ যি আচলতে কুন্দলিৰ বিভিন্ন অঞ্চল, এই অঞ্চলসমূহত যি আচলতে নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী যি আচলতে যিখিনি পাহাৰ আছে, এই পাহাৰৰ দাঁতিৰ পৰা পাহাৰত আচলতে যিহেতু দেখা পোৱা গৈছে যে যি আচলতে পূৰ্বৰ দৰে আচলতে গছ গছনিৰ পৰা আদি কৰি বিভিন্ন আচলতে যি বন্যহস্তীৰ বাবে খাদ্য, এই খাদ্যসমূহ নোপোৱাৰ ফলত আচলতে পাহাৰ যিহেতু আচলতে লথঙা হৈ পৰিলে, গতিকে বিভিন্ন আচলতে আগতে পাহাৰত দেখিবলৈ পোৱা গৈছিল, পাহাৰৰ পৰা এনেদৰে বন্যহস্তী পূৰ্বতে কিন্তু নামি অহা নাছিলে। কিন্তু এতিয়া বৰ্তমান সময়ত আপুনি কৃষি কৰ্মৰ পৰিৱেশৰ কথাই কওক বা বিভিন্ন কাম কাজৰ ক্ষেত্ৰত মানুহৰ বহু অসুবিধা হৈছে দেখিবলৈ পোৱা গৈছে। বিগত এই অঞ্চলসমূহত আমি ধাৰাবাহিকভাৱে এই বন্যহস্তীৰ উপদ্ৰৱৰ বাতৰি সম্প্ৰচাৰ কৰিব লগা হয়। কাৰণ এই চাপানালাৰ উদমাৰী অঞ্চলৰ কথাই কওক বা পদুমণি, ভৰাগুৰি, মুঢ়ানী বা যি আচলতে দেখিবলৈ পোৱা গৈছে এতিয়া নতুনকৈ কন্দলি তেনেধৰণৰ এটা ঘটনা হ'ল। এই অঞ্চলসমূহত আচলতে বন্যহস্তীৰ যি উপদ্ৰৱ বিগত বহুদিন ধৰি চলি আহিছে। বন্যহস্তীৰ ক্ষেত্ৰত আচলতে বন বিভাগ সম্পূৰ্ণ নীৰৱ বুলি ক'ব লাগিব। তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। লগতে এই অঞ্চলসমূহৰ যি আচলতে কৃষিকৰ্ম, যিসকল কৃষকে আচলতে কৃষি কৰ্ম কৰি খাই আছিলে, গতিকে এইসকল লোকৰো যথেষ্ট অসুবিধা হৈছে। আৰু বন্যহস্তীৰ আৰু লগত মানুহৰ যি এই সংঘাতৰ চূড়ান্ত ৰূপ হিচাপে কুন্দলি এই কুঁহিয়াৰতলী ফায়াৰিং আচলতে ফিল্ডৰ সমীপৰ এই ঘটনাটোৱে বৰ্তমান উদঙাই তুলিছে।